নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথম খবৰটো হৈছে অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ২৬ গৰাকী পৰলোকপ্ৰাপ্ত ঠিকাভিত্তিক অতিৰিক্ত শিক্ষকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন সাহায্য। অৰ্থাৎ মাধ্যমিক পৰ্যায়ত থকা অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ পৰলোকপ্ৰাপ্তি হোৱা ২৬ গৰাকীৰ পৰিয়াললৈ অসম চৰকাৰে ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰে। লগতে SCRTৰ কেইগৰাকীমান ডায়েটৰ লেকচাৰকো ইয়াত ১৩ গৰাকীক নিযুক্তি প্ৰদান কৰা হয়। এই সম্পৰ্কত শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমতো লিখিছে যে এজ এ পাৰ্ট অফ ষ্ট্ৰেংথেনিং টিচাৰ এডুকেশ্যন থ্ৰু আৱাৰ ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডায়েটছ এপইণ্টমেণ্ট লেটাৰ অফ 13 লেকচাৰ্ছ 13জনক লেকচাৰক নিয়োগ কৰা হয়। দ্বিতীয়টো খবৰলৈ আহিছোঁ যে বিভাগীয় নিৰ্দেশনা উলংঘনা কৰি নিলম্বন হ'ল এগৰাকী শিক্ষক আৰু শিক্ষকগৰাকী কামৰূপৰ হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক। তৎকালে কাৰ্যকৰী হোৱাকৈ তেখেতক নিলম্বন কৰিছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক মহোদয়ে আৰু প্ৰয়োজনীয় অনুমতি অবিহনে মাধ্যমিক শিক্ষা সঞ্চালকালয়ত তেখেত উপস্থিত হৈছিল আৰু ব্যক্তিগত কামত তেওঁ দিনৰ ১:৪০ বজাত উপস্থিত হৈছিল শিক্ষা সঞ্চালকালয়ত। ইয়াৰ জৰিয়তে ১৬ ডিচেম্বৰ যি মাধ্যমিক শিক্ষা পৰিষদৰ যি সঞ্চালকালয়ৰ যিটো নিৰ্দেশনা আছিল যে অফিচিয়েল টাইমত অনুমতি নোলোৱাকৈ কোনো কাৰ্যালয়ত যাব নোৱাৰিব, সেই নিয়ম উলংঘা কৰাৰ কাৰণে তেখেতক তৎকালে নিলম্বন কৰিছে। অৰ্থাৎ ১৬ ডিচেম্বৰৰ নিয়ম উলংঘা কৰাৰ কাৰণে তৎকালীনভাৱে তেখেতক নিলম্বন কৰা হৈছে। আজিলৈ আহোঁ, ধন্যবাদ।